ছোৱালীক এৰেষ্ট কৰাৰ পিছত জেল হাতলত পেলন কৰিলে, তাৰপিছত তেওঁলোকে কি কৰিলে, খালাচ কৰিলে। এইবাৰো যদি তেওঁক যদি এনকাউণ্টাৰ নকৰি, ৰজালীক এনকাউণ্টাৰ নকৰি এৰেষ্ট কৰি লৈ যদি জেলত দিয়ে, তেওঁ দুদিন পিছত পলাই যাব। গতিকে আমি এইবিলাক কেতিয়াও মানি নলওঁ। হিন্দু জাগিছে, আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ দাবী, যদি এছ পি মহোদয়ে যদি এইটো কাম 24 ঘণ্টাৰ ভিতৰত এনকাউণ্টাৰ কৰি নিদিয়ে, আমি তীব্ৰ গতিৰ আন্দোলন কৰিম আৰু অনিৰ্দিষ্ট কাললৈকে আমি নলবাৰী জিলা বন্ধ কৰি দিম। আজি আমি দাবী জনাইছোঁ। এয়াই আপোনালোকৰ জৰিয়তে আমাৰ আহ্বান। এতিয়ালৈকে তেখেতসকলৰ 18 ঘণ্টা পাৰ হৈ গ'ল, তেখেতে এতিয়ালৈকে এনকাউণ্টাৰ কৰিব পৰা নকৰা। অসম পুলিচৰ একদম ঘৃণনীয় পৰিস্থিতি, তেখেতসকলে এটা অমানৱীয় কথা ব্যক্তিত কৰিছে। এছ পি মহোদয়ে এতিয়ালৈকে কোনো একশ্যন লোৱা নাই। গতিকে নলবাৰী জিলাৰ এছ পি মহোদয়ে কোনো কাৰণতে আমাৰ কাৰণে ভূমিকা লোৱা নাই। সেই আমি আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় বজৰং দলে এছ পি মহোদয়ক বিনম্ৰ অনুৰোধ, প্ৰশাসনে ব্যৰ্থ হৈছে। গতিকে নলবাৰী জিলাৰ প্ৰশাসন ব্যৰ্থ হৈছে। গৰিহণা দিছে ত্ৰিপুৰা ভাষাৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে। তেখেতসকলে যদি আমাৰ দাবী মানি নলয়, আমি অহাকালিৰ পৰা নলবাৰী জিলা ঘোষণা কৰিম বুলি আজি আমি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। ভাৰত মাতা কি।